নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে থাম্বনেইল চাই গম পাইছেই চাগে আজি আমি কিহৰ ওপৰত আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম GNM এন্ট্ৰেন্স এক্সামিনেশ্যন কেনেকৈ অনলাইন কৰিব আপোনালোকে তাৰ বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকে যদি চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো দবাই দিব। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক এটাও কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপোনালোকে অনলাইন এপ্লিকেশ্যন ফৰ্মটো পাব। আপোনালোকৰ যিটো গুগল ক্ৰমত চাৰ্চ কৰিব লাগিব। গুগল ক্ৰমত আপোনালোকে চাৰ্চ কৰিলে ওলাই যাব যিটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ। যদি আপোনালোকে লিংকটো বিচাৰি পোৱা নাই তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত দিয়াৰ ব্যৱস্থা কৰিম। আপোনালোকে ডেছক্ৰিপশ্যনৰ জৰিয়তে এই লিংকটো পাব পাৰিব। গতিকে আপোনালোকে যেতিয়া গুগল ক্ৰমত চাৰ্চ কৰিব বা আপোনালোকে মই দিয়া ডেছক্ৰিপশ্যনত লিংকৰ জৰিয়তে আপোনালোকে এইটো ইণ্টাৰফেচত সোমাব। যদি ক্লিক কৰে তেতিয়াহ'লে ৰিডাইৰেক্ট হৈ গুগল ক্ৰমত এনেকুৱা এটা ইণ্টাৰফেচ অ'পেন হ'ব। আপোনালোকে এনেধৰণৰ ইণ্টাৰফেচটোত খোলাই যাওঁতে আপোনালোকে কি কৰিব লাগিব আপোনালোকে চাই ল'ব। ইয়াত দুটা অপশ্যন আছে, এপ্লিকেশ্যন ফৰ্ম আৰু এটা লগইন ফৰ্ম। দুটা অপশ্যন আছে। আপোনালোকে ফাৰ্ষ্টত যদি লগইন কৰা নাই তেতিয়াহ'লে এপ্লিকেশ্যন অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত যেতিয়া আপোনালোকে এপ্লিকেশ্যন অপশ্যনটোত ক্লিক কৰিব তেতিয়াহ'লে এনেকুৱা এটা নিউ ইণ্টাৰফেচ অ'পেন হ'ব। ইয়াত আপোনালোকে দেখা পাইছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ যিটো অফিচিয়েল ৱেবছাইটৰ ইণ্টাৰফেচ অ'পেন হৈছে। গতিকে কিছুমান ইয়াত গাইডলাইন দিয়া আছে, এই গাইডলাইনকেইটা আপোনালোকে চাই ল'ব। তাৰপিছত তললৈ স্ক্ৰল ডাউন কৰিলে আপোনালোকে নেক্সট অপশ্যন এটা পাই যাব। যেতিয়া আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰিব তেতিয়া মেইন যিটো অনলাইন ফৰ্মটো আপোনালোকে এনেদৰে দেখা পাব। আপোনালোকে ইয়াত চাব পাইছে যে কোৰ্চটো চ'ৰ্চ কৰিব লাগে, এইটো GNM বুলি আছে। তাৰপিছত ডিটেইলছ পাৰ্চনেল ইনফৰমেশ্যন সুধিছে। ইয়াত আপোনালোকৰ পাৰ্চনেল ইনফৰমেশ্যনত থাকিব কেণ্ডিডেটৰ নামটো, ফাদাৰ নেম, মাদাৰ নেম, জেণ্ডাৰ চিলেক্ট কৰিব লাগে। তাৰপিছত ডেট অফ বাৰ্থ। তাৰপিছত ডেট অফ বাৰ্থটো যেতিয়া আপোনালোকে চিলেক্ট কৰিব তেতিয়া অট'মেটিকেলি এইটো ডেট অফ বাৰ্থটো আপোনাৰ কিমান বছৰ হৈছে 31 ডিচেম্বৰ 2024 সেইটো ওলাই যাব। তাৰপিছত কেটেগৰী আপোনালোকে চিলেক্ট কৰিব পাৰিব, জেনেৰেল, OBC নে STP নে ST হিলছ সেইটো চিলেক্ট কৰি ল'ব। তাৰপিছত XTGL অপশ্যনটো যদি TGL নহয় তেতিয়াহ'লে ন' কৰি দিব। তাৰপিছত 4 এৰিয়া নহ'লে ন' কৰি দিব। তাৰপিছত ফিজিকেলি হেণ্ডিকেপৰ কাৰণে য়েছ কৰিব। যদি আপোনালোকে ফিজিকেলি হেণ্ডিকেপ নহয় তেতিয়াহ'লে ন' কৰি দিব। তাৰপিছত নেশ্যনেলিটি ইণ্ডিয়ান কৰি দিব লাগে। তাৰপিছত ৰিলিজন হিন্দুইজম। তাৰপিছত ফিজিকেল আইডেণ্টিটি মাৰ্ক আপোনালোকে দিব পাৰে। আই কালাৰ ব্লেক বা ব্ৰাউন তেনেকুৱা যদি যি হয় আপোনালোকে সেইমতে দি দিব। তাৰপিছত আৰ ইউ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম সেইটো সুধিছে। তাৰপিছত এইটো আপোনালোকে য়েছ অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত তলত এটা কমিউনিকেশ্যন এড্ৰেছৰ বিষয়ে এটা এড্ৰেছ লৈছে। তাৰপিছত আপোনালোকৰ তাত থাকিব লোকেল এড্ৰেছ, তাৰপিছত চিটিৰ নামটো থাকিব, পিনক'ডটো, ডিষ্ট্ৰিক্ট, আপোনালোকে ষ্টেট চিলেক্ট কৰিব লাগিব। তাৰপিছত সেইটো আপোনালোকে ইয়াৰ তলতে এটা পেজ লাগি থাকে, এইটো হ'ব এইটো। তাৰপিছত কিছুমান ইয়াত এডুকেশ্যনেল ডিটেইলছ ফিল আপ কৰিব দিছে। এডুকেশ্যনেল ডিটেইলছত আপোনালোকে এইটো ফিল আপ কৰিব লাগিব। আৰ ইউ পাছিং সেইটো PCB ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজিত আপুনি 11-12টো পাছ কৰিছে তেতিয়াহ'লে ইয়াত ক্লিক কৰি দিব। তাৰপিছত এইটো আপোনালোকে ক্লিক কৰিব লাগিব এইটো অপশ্যনত, ৰেজিষ্টাৰ এজ ANM উইথ নাৰ্ছিং। তাৰপিছত HSLC এক্সামিনেশ্যনৰ কিছুমান ডিটেইলছ সুধিছে, ডেট অফ পাছিং, পাছ ডেটটো সুধিছে। তাৰপিছত ইনষ্টিটিউটৰ নামটো লিখিব লাগিব। তাৰপিছত কি বৰ্ড হয় সেইটো লিখিব লাগিব। তাৰপিছত তলতে আপোনালোকে দেখা পাইছে ইয়াত দুটা অপশ্যন আছে, ফটো আৰু ছিগনেচাৰ। সেইটো আপোনালোকৰ ফটো আৰু ছিগনেচাৰৰ চাইজ দিয়া আছে, সেইমতে আপোনালোকে বনাই ল'ব ফটোকেইটা। তাৰপিছত আপোনালোকে পাছৱৰ্ড এটা এণ্টাৰ কৰি দিব লাগে। তাৰপিছত যিটো পাছৱৰ্ড লিখিছিলে সেইটোৱে আকৌ ৰিএণ্টাৰ কৰি পিনি ইয়াত ছাবমিট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব পাৰিব। ছাবমিট অপশ্যনত যেতিয়া ক্লিক কৰিব তেতিয়া আপোনাৰ যিটো এপ্লিকেশ্যন নম্বৰটো ওলাই যাব। এপ্লিকেশ্যন নম্বৰটো আপোনালোকে লিখি থ'ব বা স্ক্ৰীনশ্বট মাৰি থ'ব। তাৰপিছত আপোনালোকে যেতিয়া পে'মেণ্ট কৰিব সেইটো আপুনি লগইন অপশ্যনত গৈ কৰিবগৈ পাৰিব, কাৰণ ইয়াত আপোনালোকে দেখা পাইছে লগইন ফৰ্ম। লগইন অপশ্যনত যেতিয়া আপোনালোকে আহিব তেতিয়া আপোনাৰ এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ডটো লাগিব। গতিকে তেনেদৰে আপোনালোকে লগইন কৰি পিনি আপোনালোকৰ এইটো পে'মেণ্টটো কনফাৰ্ম কৰি দিব। এইটো ৱেবছাইটত আচলতে পে'মেণ্ট অপশ্যনত এদিন দুদিন আপোনালোকৰ দেৰি হ'ব পাৰে, গতিকে আপোনালোকে সেইটো ৱেইট কৰিব লাগিব। পে'মেণ্ট কৰাৰ পাছতো কেতিয়াবা
ৰিচিপ্টটো নোলোৱাকৈ থাকে সেইকাৰণে আপোনালোকক তাত লিখি দিয়া থাকে 2 দিন 3 দিন পে'মেণ্টৰ কাৰণে পেণ্ডিং হৈ আছে গতিকে আপোনালোকে ৱেইট কৰিব লাগিব গতিকে আপোনালোকে পে'মেণ্টটো কৰি দিয়াৰ পাছত পেনিক নহ'ব গতিকে ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব আকৌ লগ পাম এনেধৰণৰ ভিডিঅ'ত তেতিয়ালৈ আপুনি যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু বন্ধুৰ লগতো শ্বেয়াৰ কৰি দিব গতিকে আজি ভিডিঅ'টো এয়া আছিল আকৌ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈ ধন্যবাদ